আক্ৰাসত পুনৰ বিভাজন কেন্দ্ৰীয় সভাপতি ক্ষিতিশ বৰ্মন সহ তিনিজনক সংগঠনৰ পৰা বহিষ্কাৰ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে 13খন জিলাৰ অনাস্থা প্ৰস্তাৱ তদৰ্থ সমিতি গঠন কমতাপুৰক পৃথক ৰাজ্যৰ দাবীৰ লগতে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে ছাত্ৰ সংগঠনটোৱে এনে দাবীত অটল থকাৰ সময়তে সংগঠনটোৰ ভিতৰ চৰাত সভাপতি ক্ষিতিশ বৰ্মনৰ বিৰুদ্ধে আৰম্ভ হৈছে বিদ্ৰোহ সভাপতিগৰাকীয়ে সংগঠনটোৰ কাম কাজলৈ পিঠি দি নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে কাম কৰি থকাৰ অভিযোগ তুলিছে 13খন জিলা সমিতিয়ে দেওবাৰে ৰঙিয়াত অনুষ্ঠিত হোৱা এখন প্ৰতিনিধি সভাত সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটি 13খন জিলাৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় সমিতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ লগতে সভাপতিগৰাকীক সংগঠনটোৰ পৰা বহিষ্কাৰ কৰে ইয়াৰ সমান্তৰালভাৱে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা পাৰ্থজ্যোতি বৰা কমলেশ্বৰ ৰায়কো বহিষ্কাৰ কৰা বুলি উক্ত প্ৰতিনিধি সভাত সিদ্ধান্ত গ্ৰহণ কৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যকাল 2 বছৰ যদিও সভাপতিগৰাকীয়ে 3 বছৰে নিজৰ ময়মতালিত কোনো ধৰণৰ সভা অনুষ্ঠিত কৰা নাই বুলি এক সংবাদমেল যোগে সংগঠনটোৰ নেতাসকলে অভিযোগ কৰে ৰঙিয়াত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অৰবিন্দ দাসক সভাপতি হিচাপে লৈ এখন তদৰ্থ সমিতি গঠন কৰা হয় আজি আমাৰ জিলা কেইখন আছে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ আমাৰ আছে ধেমাজি জিলাৰ প্ৰতিনিধি ডিব্ৰুগড় জিলাৰ আমাৰ প্ৰতিনিধি আছে আমাৰ ওদালগুৰি জিলাৰ প্ৰতিনিধি আছে লখিমপুৰৰ আছে তাৰপিছত আমাৰ তামুলপুৰ জিলাৰ প্ৰতিনিধি আছে কামৰূপ জিলাৰ প্ৰতিনিধি আছে আমাৰ আকৌ আমাৰ চিৰাং জিলাৰ প্ৰতিনিধি আছে ধুবুৰী জিলাৰ প্ৰতিনিধি আছে তাৰপিছত আমাৰ বৰপেটা জিলাৰ প্ৰতিনিধি আছে তাৰপিছত আমাৰ লখিমপুৰ জিলাৰ কোনো আমাৰ এতিয়া আকৌ দুখন জিলা আহি আছে তেওঁলোকে অলপ গাড়ীৰ অসুবিধাৰ কাৰণে কোকৰাঝাৰৰ পৰা আহি আছে তেওঁ মানে মোক কথা দিছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছে আজি এই আমি ডিচিজনটো কিয় ল'ব লগা হ'ল আগৰ প্ৰেচিডেণ্ট যিজন আমাৰ ক্ষিতিশ বৰ্মন তেওঁ আমাৰ বহুত দিনৰ পৰা আমাৰ 2 বছৰ মানে আমাৰ সংবিধান মতে আমাৰ 2 বছৰ কাৰ্যকাল আছিল তেওঁ আজি 3 বছৰত ভৰি দিছে এবাৰ দুবাৰ নহয় আমি মিটিং কল কৰি আছোঁ তেওঁ তাৰিখ লয় তাৰিখৰ পৰা 7 বাৰমান তাৰিখ পাৰে কৰি দিলে আমাক 7 বাৰ তাৰিখ দিয়াৰ পিছত আমি এটা তেওঁ ইলেকশ্যনৰ আগত খুব সক্ৰিয় হয় আৰু বেলেগ টাইমত নহয় এইগিলাখন আমাৰ অভিযোগ আছে তেওঁ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীখিনিও সক্ৰিয় হয় কিন্তু তাৰপিছত কোন তেওঁৰ লগত আছে তেওঁ কাকো চিনি নাপায় তেওঁৰ খেয়াল খুচি মতে অমুকক বহিষ্কাৰ কৰিব তমুকক অব্যাহতি দিব তেওঁৰ মানে এই কৰ্মবিলাক আগৰ পৰা তাৰ স্বভাৱ চলি আছে বিশেষকৈ ক্ষিতিশ বৰ্মন আকৌ উজনি পাৰ্থজ্যোতি বৰা তেখেতৰো একে সেই স্বভাৱ তেওঁ ৰাজনীতি কৰিব এৰি তেওঁ মানে সংগঠনটো চলাব এৰি তেওঁ খুব মানে ইলেকশ্যন আৰু সক্ৰিয় দেখায় অমুক মিটিং তমুক মিটিং কিন্তু তেওঁৰ কোনো একো কাম নাই বিশেষকৈ আমি ওদালগুৰি জিলাৰ পৰা তেখেতক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ আপুনি এই বিষয়লৈ আমাক আপোনাৰ জবাব দিয়ক বিশেষকৈ আমাৰ জিলা প্ৰেচিডেণ্টে কৰিছে ক্ষিতিশ বৰ্মনক নাই কোনো নাই তেওঁলোকে খালী অমুকক বহিষ্কাৰ তমুক মানে ভাগ কৰাৰ চেষ্টা কৰে আজি সেইটোৰ কাৰণে আমি খুব হয় 13খন জিলাত তেওঁক আমি অনাৱস্থাত আনিবলৈ বাধ্য হৈছোঁ এখনৰ কথা সেইটোৱে মানে ক্ষিতিশ বৰ্মনৰ খেয়াল খুচি মতে কাম কৰে সি আমাৰ আগৰ প্ৰাক্তন প্ৰেচিডেণ্ট ক্ষিতিশ বৰ্মনৰ কথা মই অলপ ক'ম তেওঁ আজি জাতিৰ নেতৃত্ব লৈ আমিয়ে দিছোঁ আমি প্ৰত্যেকটো জিলাই ছাপোৰ্ট কৰি তেখেতক আমি বনালোঁ তেওঁ কি কৰিছে তেওঁ আজি 1 বছৰ ভাল 1 বছৰ 1.5 বছৰ ভাল কাম কৰিল তেওঁ আজি কিছুদিন আগৰ পৰা মানে কাৰ চক্ৰান্তত পৰি তেখেত ক্ষিতিশ বৰ্মনে খালী কেএচিত মাথা মাৰি আছে কেএচিত কেনেকুৱা চিফ হওঁ কেনেকুৱা EM হওঁ এই ধান্দা আৰু বিশেষকৈ মানে তেওঁ কেএচিত মাথা মাৰি আছে কাক কি বাগৰাইখানে তেওঁ কেএচিখনত ধান্দা কৰি আছে আমি তেখেতক পাতিছোঁ আজি শদিয়াৰ পৰা ধুবুৰীলৈ তাক এটা জাতিৰ দায়িত্ব দিছোঁ আমি বিশেষকৈ ক্ষিতিশ বৰ্মনক আমি কোনো চিনি নাপাওঁ কিন্তু জাতিৰ চকীত সি বহি আছে সেইখন চকীহে আমি আক্ৰাসীয় সন্মান কৰোঁ বিশেষকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী সন্মান কৰে তেখেতৰ এটাই কাম কেএচিত কেনেকৈ মই মাথা মাৰি আছে সোমাব পাৰোঁ কিন্তু তেওঁ জনজাতিৰ কথা পাহৰি গ'ল তেওঁ কমতাপুৰৰ ডিমাণ্ড পাহৰি গ'ল সেই নেতৃত্ব লৈ আমি তাক বঙাইগাঁৱত আমি তাক দায়িত্ব দিছিলোঁ কিন্তু দায়িত্বটো আজি তেওঁ 2 বছৰ পাৰ হয় আজি 3 বছৰ ভৰি গ'ল
তেওঁ 7বাৰ মিটিং কেঞ্চেল কৰিছে আমাৰ, আৰু সেই মানুহজনক আমি কেতিয়াও মানে আমি তাক আমি নিবিচাৰোঁ। এইখিনিয়ে কৈ মই অনুৰোধ কৰিছে। তেওঁ দুই বছৰ কাৰ্যকাল হৈ যোৱাৰ পিছতো আমি বাৰে বাৰে তেওঁক অনুৰোধ কৰিছোঁ, কাৰণ কেলৈ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যা সমাধানৰ কাৰণে আজি আমাৰ নিষ্ক্ৰিয় হৈ গৈছে জিলা সমিতিবিলাক তেওঁলোকৰ নেতৃত্বৰ কাৰণে। আজি সেই নেতৃত্বৰ আমি যিখিনি আমাৰ জনসাধাৰণে সদায় আমাক সুধি থাকে কি হৈছে কি নাই হোৱা, জনজাতিকৰণ কেতিয়া হ'ব, কি হ'ব কি নহ'ব, এইবিলাকৰ ওপৰত আমি ৰাইজৰ আগত আমি জবাব দিব নোৱাৰা হৈছোঁ। গতিকে তেওঁক আমি অনুৰোধ কৰোঁ, তেওঁ আমাক আজিলৈকে একো ৰিপ্লাই নিদিয়ে, কোনো নকয়, নিজৰ খেয়াল খুচি মতে আজি কৰি আছে। আৰু সেই খেয়াল খুচি মতে আজি আমাৰ কিবা এটা যদি ক'বলৈ যায় তেনেকুৱা কাৰোবাক ভাবুকি দিয়ে যে এনেকুৱা ধৰণৰ আমি বহিষ্কাৰ কৰিম, নহ'লে অব্যাহতি দিম, তেনেকুৱা ধৰণৰ দুই এজনৰ হৈছে। আৰু এই ক্ষেত্ৰত আমি তেওঁৰ বিৰুদ্ধে আমাৰ প্ৰায় 12-14খন আমাৰ সম্পাদক ডাঙৰীয়া কৈছে যে ইয়াত প্ৰতিনিধি আহিছে, আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে, এই প্ৰতিনিধিয়ে তেওঁৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ নাই কৰা, ঠিক তেওঁ কৰ্মখিনিৰ কাৰণে। কাৰণ কেলৈ জাতিৰ নামত তেওঁ একো ক'বলৈ যোৱা নাই আজিলৈকে। তেওঁ জাতিৰ হৈ যদি তেওঁ হৈছে অভিভাৱক হৈ পেলাই তেওঁ অভিভাৱকৰ দায়িত্ব পালন কৰা নাই। আজি আমি ৰঙিয়াৰ এই প্ৰেক্ষাগৃহত 13খন জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে এখন আমি সভা আয়োজন কৰিছিলোঁ। এই সভাৰ মূল উদ্দেশ্য আছিল, আজি আমাৰ 3 বছৰ হ'ল আক্ৰাছৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো কিন্তু যিসকলে নেতৃত্ব লৈ আছে তেখেতলোকে অধিৱেশনৰ কথা চিন্তা কৰা নাই, বা কোচ ৰাজবংশীসকলৰ যি স্বাৰ্থৰ কাৰণে মাত মাতিব লাগে বহুত দিন হ'ল তেখেতলোকে মাত মতা নাই। তাৰ সেই অভিযোগ আৰু তেখেতলোকৰ ওপৰত আমাৰ যি ক্ষোভ আছে, আজি 13খন জিলাই আমি সেই আজি আক্ৰাছৰ আমাৰ যি সভাপতি সম্পাদক আছে তেখেতলোকৰ ওপৰত আমি অনাস্থা প্ৰস্তাৱ আনিছোঁ, আৰু অনাস্থা প্ৰস্তাৱ আনি আমি এখন তদৰ্থ সমিতি গঠন কৰিছোঁ। আগন্তুক অধিৱেশন নোহোৱা পৰ্যন্ত আমাৰ তদৰ্থ সমিতিয়ে আক্ৰাছৰ কাম কাজখিনি চোৱা চিতা কৰিব। আৰু অহা মাহৰ পৰা আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যাৰ সংক্ৰান্তত আমি ধাৰাবাহিকভাৱে তীব্ৰতাৰে আমি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু লগতে অনাগত দিনত যাতে আমি আমাৰ প্ৰাপ্যৰ পৰা আমি যেনেকৈ আমাক চৰকাৰে বঞ্চিত কৰিছে, বঞ্চিতৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম বা আমাৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰিম, তাৰ কাৰণে এক জিলাই আমি আলোচনা চক্ৰ কৰি কোচ ৰাজবংশীসকলৰ মাজত এক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শক্তিশালীভাৱে কাম কৰিব পাৰিম, এইটো আমাৰ দৃঢ় বিশ্বাস। আৰু তেওঁ বহুত দিনৰ পৰা এনেকুৱা তেওঁ একনায়কত্বত চলাই আছে ক্ষিতিশ বৰ্মন। তেওঁ আজি সকলো জিলাই অনাস্থা আনিছে, তেওঁ অনাস্থা আনি তেওঁক আমি বহিষ্কাৰ কৰি দিছোঁ। আৰু পাৰ্থজ্যোতি বৰা ইও খুব ৰাজনীতি কৰে, ইয়াকো আমি বহিষ্কাৰ কৰি দিলোঁ। আৰু এই কমলেশ্বৰ ৰায় তাই খুব মানে এটা ফেচবুকত যা তা লিখি থাকে কমেণ্ট, মানে অনাবৰতে মানে তেওঁৰ একো কামেই নাই যেনিবা, তেওঁ যা তা মানে ফেচবুকত লিখি থাকে, তাকো আমি বহিষ্কাৰ কৰি দিলোঁ। এতিয়া কথা হ'ল আমি এতিয়া আন্দোলন কাৰ্যসূচী ল'ম, আৰু আন্দোলন কাৰ্যসূচীত এতিয়াতো বাৰিষাৰ বতৰ, বাৰিষাৰ যিহেতু বতৰ, গতিকে 1 মাহৰ এইটো মাহ যোৱাৰ পিছত নেক্সট মাহৰ পৰা আমি আন্দোলন কাৰ্যসূচী ল'ম। এই আন্দোলন কাৰ্যসূচী আমি চৰকাৰৰ কিবা আমাৰ যি ন্যায্য দাবী ST আৰু কমতাপুৰ, এই ST আৰু কমতাপুৰ মানে সম্পূৰ্ণ চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যে আমাৰ দাবীটো যাতে অতি সোনকালে পূৰণ কৰে। আৰু এই দাবী পূৰণ নকৰালৈকে ধাৰাবাহিকভাৱে আন্দোলন হৈ থাকিব। প্ৰয়োজন সাপেক্ষে দিল্লী, দিছপুৰ আমি যন্ত্ৰ মন্ত্ৰলৈকে আন্দোলন কৰিম। আজি এইখিনিয়ে কথা, আৰু সময়ত আমি সকলো কথা ক'ম, বাকী আন্দোলন কাৰ্যসূচীবিলাক আমি ক'ম। আমাৰ যিখিনি আন্দোলন কাৰ্যসূচী সকলো ৰাইজৰ সহায় সহযোগ লাগিব। আমাৰ বিভাজিত গোট নহয়, আমাৰ অলৰেডি আমাৰ যি ক্ষিতিশ বৰ্মনৰ নেতৃত্বত আমাৰ আক্ৰাছো আছিল, তেখেতৰ ওপৰত আমি আজি আমাৰ 13খন জিলা আমি অনাস্থা আনিছোঁ। টোটেল আমাৰ 20খন জিলা আছে, 20খন জিলাৰ ভিতৰত আমি 13খন জিলা আমি অনাস্থা আনিছোঁ। এয়া আমাৰ বিভাজিত গোট নহয়, একেটা গোটতে আমি আছোঁ। আমি তেখেতক সামূহিকভাৱে এতিয়া আমি বৰ্জন কৰিছোঁ। অধিৱেশন পাতিবলৈ কোৱাৰ পিছত তেখেতে আজি পৰ্যন্ত 3 বছৰ হ'ব হ'ল, যি আমাৰ 2 বছৰীয়া কাৰ্যকাল তেখেতে অধিৱেশন পতা নাই। তেখেতৰ নিজ ইচ্ছামতে মন গ'লে কাৰোবাক বেয়া পালে তেখেতে বহিষ্কাৰ কৰিবলৈ বিচাৰে বা বহিষ্কাৰ কৰিবলৈ মিডিয়াৰ আগত কয়। আজি আমি এই নিউজ তেখেতে পোৱাৰ পিছত হয়তো তেখেতে আমাৰ ওপৰত মিছা অভিযোগ আনি বহিষ্কাৰ কৰিবলৈ যাব, কিন্তু বহিষ্কাৰ তেখেতে আমাক নহয়, আমি তেখেতক অলৰেডি বহিষ্কাৰ কৰিছোঁ। আৰু আমি নতুনকৈ একে জেগাত থাকি আমি এখন তদৰ্থ কমিটি আজি আমি গঠন কৰিছোঁ।
তেখেতৰ বাজি আনিছোঁ তেখেতৰ ওপৰত। আপোনালোক প্ৰতিখন জিলাই সমৰ্থন কৰিছে এই 13খন জিলা আজি আমাৰ উপস্থিত আছে আৰু সম্পূৰ্ণ সমৰ্থন ভিত্তিত প্ৰস্তাৱ আকাৰে আমি লৈ আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।